নমস্কাৰ বন্ধু বান্ধৱীসকল অসমবাসী ৰাইজ মহানবাসী ৰাইজ আকৌ আহি আপোনালোকৰ মাজত মই পুনৰ উপস্থিত হৈছোঁ। কাৰণ এইটোৱে যে মই মোৰ ঘৰত কিছুমান পশু পক্ষী মই পুহিবলৈ লৈছোঁ। আমাৰ দেউতাই যেনেকৈ পুহিছিলে ঠিক তেনেদৰে মই পুহিবলৈ লৈছোঁ। তো বিভিন্ন ধৰণৰ পশু পক্ষী মই আনি আছোঁ। তাৰ মাজতে মই ৰাজহাঁহ বিচাৰিছিলোঁ, চীনাহাঁহ ৰাজহাঁহ মই পালোঁ। তো ৰাজহাঁহ পালোঁ খোৱাঙৰ কললোৱা নামৰ এখন গাঁৱত। খোৱাঙৰ কললোৱা নামৰ এখন গাঁৱত পাইছোঁ। তাতে আহিছোঁ। বৰ্তমান গাড়ীখন বহুত দূৰত থৈ খোজকাঢ়ি আহিবলগীয়া হ'ল। এতিয়া ৰাজহাঁহখিনি চাওঁ আহক। এইকেইটা ন অকল এই মতা মাইকী নে? আৰু ইয়াতে সৰু আছে নি? এইটো আছে ন? এইটো মাইকী হ'ব ন? এইটো হ'ব মতা হয় নেকি? দুটাই গম পোৱা গৈছে। অকল দুটাহে আছে ন? আকৌ শুনিলোঁ চাৰিটা আছে বুলি। হয় নেকি? এইটো চাওক মোৰ বন্ধু বান্ধৱীসকল, এইটো হৈ গ'ল মাইকী হাঁহ দেই, খোৱাং কললোৱা ন? হয়। আৰু এইটো হৈ গ'ল মতা। দেখোঁতে গম পোৱা গৈছে। মোৰ দেউতাই আগত এযোৰে আনিছিলে, বহুত হৈ গৈছিলে, বহুত মানুহক খুব দৌৰাই দৌৰাই খুটে। মানুহক বহুত দৌৰাই দৌৰাই খুটে। কিন্তু আস্তে আস্তে কি হ'ল মানে বেমাৰ ধৰিব ধৰিলে আৰু আমিও বিজনেছত লাগিলে। দেউতা ঢুকোৱাৰ পাছত মানে কি বস্তু চব গাড়ী হৈ গ'ল। এতিয়া মই মানে সেই বস্তুখিনি আকৌ যোগাৰ কৰিছোঁ। এতিয়া মই বৰ্তমান আনিলোঁ আপোনাৰ ৰেবিট আনিছোঁ, শহাপহু। তাৰপাছত ব্লাডি যিটো নিগনি বুলি মাউচ বুলি কয় সেইটো আনিছোঁ। তাৰপাছত আপোনাৰ লাভ বাৰ্ড আনিছোঁ, আমাৰ ভাটৌ চৰাই আনিছোঁ। তাৰপাছত পাতিহাঁহো এযোৰ আনিছোঁ, যিটো পাতিহাঁহ মানে এটাক ধৰিলে আৰু এটা দৌৰি আহে। ইমানে মৰম তাহাঁতৰ। তাৰ কাৰণে মই হেৰি বনাই দিছোঁ, চব মিস্ত্ৰী লগাই কিনে পিঞ্জৰা বনাইছোঁ। এতিয়া মই চীনাহাঁহ ৰাজহাঁহ বিচাৰিছোঁ। চীনাহাঁহটো পালে সেইটো লৈ যাম। ছাগলীও মই বিচাৰিছোঁ, ছাগলীৰ কথা পাতিছে মোৰ ভাইটিজনে। তো এতিয়া বৰ্তমান আছে নিচিনা আজি লৈ যাম। এই দুটা লৈছোঁ দেই, বৰ্তমান এইকেইটা লৈ যাম। পাছত দৃশ্য আপোনালোকক দেখাই আছোঁ। ধন্যবাদ। বন্ধু বান্ধৱীসকল, ৰাজহাঁহ দেখালোৱে, ৰাজহাঁহ ল'লোঁ। 3100 টকাত লোৱা হ'ল এহাল। বিচাৰিছিলে বেছিয়ে দাম, 2000কৈ বিচাৰিছিলে। দাম দৰ কৰি মেলি 1550কৈ ল'লোঁ এহাল 3100 টকাত। আৰু এতিয়া বৰ্তমান আপোনাৰ স্পিন বাঘ আৰু আফ্ৰিকান বাঘ এইকেইটা ল'ব আহিলোঁ। ওপৰত জালি লৈ আহিছোঁ। কেলৈ নহ'লে উৰি গুচি যাব যে। আহক। দেখাই দিওঁ। এতিয়া হ'ব এইকেইটা লগ বাৰ দেই, দেখা পোৱা গৈছে ন? তলত দেখুৱা এইকেইটা স্পিন হয়, এইটো স্পিন হয়। এইটো হ'ল, এইটো দেখাই দিয়ে, এইটো স্পিন হয় দেই বন্ধু বান্ধৱীসকল। এইটো এটা দেখাই দিয়ে, জুম হোৱা নাই। এইটো হৈ গ'ল আফ্ৰিকান বাৰ্ড। এইটো বাৰ্জি বুলি কয়, এইটোক বাৰ্জি বুলি কয়। দেখা গৈছে নাই? ফ'কাছ নাই হোৱা ন? অঁ, এই পিঞ্জৰাটো আগত ওলাই গৈছে যে। হয় হয়, দেখাব দেই। এইকেইটাক বাৰ্জি বুলি কয়। এইটো অলপ পিছৰ পৰা দেখাব লাগিব। এইকেইটা এইটো স্পিন বুলি কয়। এইটো স্পিন বাৰ্ড হয়, সেইটো লাভ বাৰ্ড হয়। লাভ বাৰ্ডকেইটা নিউজ বহুত আছে। এয়া ওলাইছে, চব সোমাই থাকে, টেকেলিত সোমাই থাকে। সেই টেকেলিত সোমাই থাকে। এয়া এইকেইটা লাভ বাৰ্ড হয়। পিঞ্জৰা লেকে আহে, হল কৰি দিবা। বন্ধু বান্ধৱীসকল, বৰ্তমান দুটা আছে স্পিন দেই,
আৰু এই ওপৰত দুটা যে বহি আছে এইকেইটা হৈ গ'ল আফ্ৰিকান বাৰ্ড কিসকো বাজি বলতা है हाँ बाजी बोलता है तो তলৰকেইটা স্পিন হৈ গ'ল চাই লওক আৰু ওপৰৰ দুটা হৈ গ'ল বাজি এইটো হৈ গ'ল আপোনাৰ আফ্ৰিকান বাৰ্ড তো এইকেইটা মই নিবলৈ আহিছিলোঁ এতিয়া ৰাজহাঁহ ল'লোঁ কালি মই চীনাহাঁহ আহিব চীনাহাঁহ আহিলে আপোনালোকক দেখাম আৰু এতিয়া বৰ্তমান এইখিনি লৈ যাম আমি ৰাওনা হ'ম আকৌ দিছোঁ আপোনালোকে দেখাইছোঁ ধন্যবাদ আকৌ হেৰিকেইটা ওলো এইটো সজাটো দিয়া বন্ধু বান্ধৱীসকল বৰ্তমান এতিয়া ঘৰ আহি পালোঁ এতিয়া এইকেইটা ওলোৱালোঁ বীৰেন এইকেইটা ধৰা অবে তুমি এইকেইটা ধৰা স্পিন আছে আৰু বাৰ্জি আছে দেই আফ্ৰিকান বাৰ্ড যে এইটো ৰাজহাঁহ দাদাকে দেই তুমি ধৰিবা পাখিত ধৰিবা দেই ধৰা পাখিত ধৰা পাখিত ধৰা এয়া তুমি পকৰটো ধৰা পুষ্প দেখা নাই এয়া এতিয়া বৰ্তমান ৰাজহাঁহ আনিলোঁ দুটা 3100 টকা তো আহি যাব এই দুটা অনা হৈছে 3100 টকাত আৰু এইকেইটা অনা হৈছে 2000 টকাত এই দুটা হেৰি এই বাৰ্জি আৰু মতা মাইকী আৰু দুটা হ'ল স্কিন মেল এণ্ড ফিমেল ঠিক আছে দেখাই দিয়া তো এতিয়া এইকেইটাক লৈ যাম মই এটা কাৰণে জেগা ঠিক কৰিছোঁ এইকেইটা বনাইছোঁ এইকেইটা ঘূৰি ফুৰিব পাতি হাঁহ আনিলোঁ কালি চীনাহাঁহ আহি পাব তাৰ পিছত আপোনালোকক দেখাম সিমানতে মোৰ বক্তব্য আৰম্ভ বন্ধু বান্ধৱীসকল মই কৈছিলোঁ যে চীনাহাঁহ আনিলে মই দেখাম তো মইতো আগত ৰাজহাঁহ আনিলোঁ আৰু কিছুমান চৰাই আনিলোঁ যেনেকৈ আফ্ৰিকান বাৰ্ড আনিলোঁ স্পিন আনিলোঁ সেইখিনি আপোনালোকক দেখালোৱে তো এতিয়া বৰ্তমান ৰাজহাঁহ অনা হৈছে এতিয়া চীনাহাঁহ আনিছোঁ চীনাহাঁহৰ দৃশ্যটো দেখাইছোঁ আহক এইপিনে আহি যাব নামি আহিবা এইকেইটা হয় চীনাহাঁহ 4টা পোৱালি ল'লোঁ দেই 2000 টকা পূৰা লৈছে 4টা পোৱালি এইকেইটা হ'ল চীনাহাঁহৰ পোৱালি বেছি মাহৰ নহয় আৰু 4টা নাম কৈছে 2500 টকা লাগে এতিয়া মই ক'লোঁ 2500 টকা নহয় মই 2000 টকা দিম তো 2000 টকাত এই 4টা পোৱালি আনিছোঁ এইকেইটা নিশ্চয় 2-3 মাহত ডাঙৰ হৈ যাব এই খেতি দিয়া খেতিটো সোমাই দিম চীনাহাঁহ পোৱালি দেখালোঁ এতিয়া ডাঙৰ হ'লে কেইটা কণী পাৰিব তাৰো দৃশ্য দেখাম তো ধন্যবাদ।